নেতৃত্বত আজি হাজো ডায়াগনষ্টিক আৰু পলিক্লিনিক বুলি এটা নতুন স্বাস্থ্য খণ্ডৰ এটা নতুন সংযোজন হৈছে। আমি আশা ৰাখিছোঁ অনন্ত মালাকৰ নেতৃত্বত যিটো স্বাস্থ্য খণ্ডটো তেওঁলোকে এটা পলিক্লিনিক খুলিছে, ৰাইজৰ সমৰা লাভ কৰিবলৈ সক্ষম হ'ব আৰু দৰিদ্ৰ জনসাধাৰণো ইয়াৰ পৰা উপকৃত হ'ব। কেনেধৰণে আগবাঢ়িব দৰিদ্ৰসকলক সহায় কৰাৰ কাৰণে? তেওঁৰ মূল উদ্দেশ্যটো হৈছে দৰিদ্ৰক সহায় কৰাৰ বাবে তেওঁলোক পৰীক্ষাৰ ক্ষেত্ৰত যিটো ৰেট থাকে, ফিজ থাকে, সেইটো অলপ কমাই ল'ব বুলি চৰকাৰীভাৱে আমাক জনাইছে আৰু সেইটোৰ কাৰণে মই আশা ৰাখিছোঁ বৃহত্তৰ হাজো অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণেও ইয়াত সুলভ মূল্যত স্বাস্থ্য পৰীক্ষা কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী স্বাস্থ্য খণ্ড যথেষ্ট উন্নত হৈছে, যেনেকৈ প্ৰাইভেট বা এনেকৈ ব্যক্তিগত খণ্ডত স্বাস্থ্য যিবিলাক কেন্দ্ৰ আছে উন্নতি কৰিব বুলি আপুনি আশাবাদী? চাওক, স্বাস্থ্য খণ্ডত যিমানে সংযোজন হৈ থাকিব ৰাইজৰ উপকাৰে হয়, চৰকাৰী হওক বা ব্যক্তিগতই হওক। আমাক ৰাইজক সুবিধাটো ভাল লাগে বাবে আমি স্বাস্থ্য খণ্ডটো সমানে আগবাঢ়ি যাব লাগিব।